ছাত্ৰ ছাত্ৰীসকল মোৰ নাম কমল কাৰ্ণ আৰু মোৰ এডুকেশ্যনেল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো মই আজি তোমালোকৰ কাৰণে বিশেষ প্ৰয়োজনীয় এটা বিষয়বস্তু লৈ আহিছো খুবেই দৰকাৰী এই বিষয়টো ঠিক আছে মই ইয়াতে কোনো ক্লাছৰ কথা কোৱা নাই বা কোনো এনেকুৱা 5 6 7 এনেকুৱা ক্লাছ মেনশন কৰা নাই 9 10 বুলি ঠিক আছে সবতে বহুতে দৰকাৰী এই বিষয়টো হৈছে মাইনাস আৰু প্লাস ঠিক আছে মাইনাস আৰু প্লাস কেতিয়া হয় বহুতৰে এই বিষয়টো কনফিউজন হৈ থাকে ঠিক আছে যদি এই বিষয়টো বা এই প্লাস মাইনাসৰ বিষয় তোমালোকে ভালকে বুজি নোলা ঠিক আছে বহুতে মোক কমেন্ট কৰি জনাইছিল বা কৈছিল যে প্লাস মাইনাসৰ অসুবিধা থাকে কেতিয়া প্লাস হয় কেতিয়া মাইনাস হয় খেলিমেলি হৈ থাকে বা प्रॉब्लम দিয়ে বুলি কৈছে সো সেই কাৰণে মই আজি তোমালোকৰ কাৰণে এই বিষয়টো লৈ আহিছো কমপ্লিট মই আজি এই ভিডিওটো তোমালোকক ক্লিয়াৰ কৰিম ঠিক আছে তো স্টাৰ্ট কৰো আমি প্লাস আৰু মাইনাসৰ বিষয়ে তো কিছুমান সৰু টপিকস আছে বা ট্ৰিক্স আছে বা ফৰ্মুলা আছে এই ফৰ্মুলাটো লৈ আমি নাযাওঁ প্ৰথম আমি কি কৰো কিছুমান কথা জানি লওঁ use of plus and minus ঠিক আছে প্লাস আৰু মাইনাসৰ ব্যৱহাৰ বা প্লাস মাইনাস যোগ আৰু ব্যৱহাৰ বুলি ধৰি লৈছো ঠিক আছে যোগ আৰু বিয়োগ এই বিষয়টো আমাৰ খেলিমেলি কৰি থাকে ঠিক আছে তো চাওঁ যোগ আৰু বিয়োগ ঠিক আছে এই দুটাই বস্তু তো যোগ মানে কি বিয়োগ মানে কি আমি জানো যোগ ধৰা যোগ কৰিব জানো আমি বিয়োগ কৰিব জানো ঠিক আছে তো আমাৰ সংখ্যাত কি আছে অখণ্ড সংখ্যা বুলি আছে তোমালোকে পাইছা অখণ্ড সংখ্যা ঠিক আছে অখণ্ড সংখ্যাত কি থাকে যোগ আৰু বিয়োগ দুটাই থাকে ধৰা অখণ্ড সংখ্যা কি হয় সাপোজ -4 ডট 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 দিলো -3 -2 -1 0 1 2 3 ডট 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 ঠিক আছে এইটো অখণ্ড সংখ্যা বুলি কয় অখণ্ড সংখ্যাত যোগ আৰু বিয়োগ থাকে ঠিক আছে মোৰ অখণ্ড সংখ্যাৰ অংক কিছুমান আছে তাতে তোমালোকে ভিডিওটো চাই ল'ব পাৰিবা কেনেকৈ যোগ কৰিছো আৰু কেনেকৈ বিয়োগ কৰিছো তথাপিও ইয়াতে তোমালোকক বুজাই দি আছো চাওঁ অখণ্ড সংখ্যাত মাইনাসও থাকে কি থাকে প্লাসও থাকে সো এতিয়া কি কৰিম চাওঁ এই মাইনাস আৰু প্লাসটো যদি আমি যোগ কৰিব লগা হয় তে কি হয় এই বিষয়ে আমি কোৱাৰ আগতে চাওঁ মাইনাস মানে কি বুলি ধৰি লৈছো আৰু প্লাস মানে মই কি বুলি ধৰি লৈছো চাওঁ তো প্লাস মানে থকা বুলি ঠিক আছে থকা তোমাৰ হাতত আছে বুলি ধৰি লৈছো বা কি তাৰপিছত মাইনাস মানে নথকাটো ঠিক আছে নথকা বা মই বাকি বুলি ধৰি লৈছো ঠিক আছে প্লাস সাপোজ এটা উদাহৰণ লৈছো ভালকৈ চাবা তোমালোকে মোৰ 10 টকা আছে ঠিক আছে মোৰ হাতত কিমান আছে 10 টকা আছে আৰু এটা দোকানত কি আছে বাকি কিমান আছে 10 টকা আছে ঠিক আছে ভালকৈ শুনিবা তো মোৰ হাতত 10 টকা আছে আৰু এটা দোকানত কি আছে বাকি 10 টকা আছে তেনেহলে মোৰ হাতত কি থাকিব 0 টকা কেনেকৈ 0 টকা থাকিব যে 10 টকা বাকি আছে যেহেতু আমি সেই বাকিটো ঘূৰাই দিব লাগিব ঠিক আছে ইয়াতে কোনো এনেকুৱা ফাঁকি দিয়াৰ কথা কোৱা নাই ইয়াতে নৰ্মেল আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ফ'ল' কৰিছোঁ ঠিক আছে যদি মোৰ দোকানত কিমান থাকে 10 টকা বাকি থাকে আৰু মোৰ হাতত যদি 10 টকা থাকে তেনেহ'লে 10 টকাৰ দোকানী যদি বাকি আমি ঘূৰাই দিওঁ তেনেহ'লে মোৰ হাতত কিমান থাকিব 0 কেনেকৈ আমি কৰিলোঁ এইটো জেনেৰেল আমি বুজি লৈছোঁ কেনেকৈ আমি পালোঁ এইটো পিছত অংক কৰি চাম আৰু বেলেগ এটা উদাহৰণ লৈছোঁ সাপোজ মায়ে মোক 100 টকা দিছিল ঠিক আছে মায়ে কিমান দিছে মোক 100 টকা দিছে তো 100 টকা দিছে মানে মোৰ হাতত আছে এই কাৰণে থকা বুজাইছে ঠিক আছে হাভিং আই হাভ কিমান 100 रुपीस সো সাপোজ দুটা দোকান আছে দোকান এ আৰু বি ঠিক আছে সব দুটা সব আছে দোকান এ আৰু বি ঠিক আছে এটা দোকানৰ মোৰ 50 টকা বাকি আছে
তাৰ আনটো এটা দোকানত 20 টকা বাকি আছে ঠিক আছে এতিয়া কি কৰিব লাগিল মই এই দোকান বিলাকত পইচা বিলাক ঘুৰাই দিব লাগিল ঠিক আছে ঘুৰাই দিব লাগিল তেনেহলে প্ৰথম 50 টকা ঘুৰাই দিয়াৰ পিছত আৰু এটা 20 টকা ঘুৰাই দিলো তেনেহলে কিমান থাকিব মোৰ হাতত 30 টকা থাকিব ৰিমেইন কিমান থাকিল ৰিমেইন মোৰ কিমান থাকিল 30 টকা থাকিল তো কেনেকৈ পালো এইটো আমি পিছত অংক কৰি চাম ঠিক আছে তো এইটো আছিল সাধাৰণ অৰ্থত মাইনাস মানে কি প্লাস মানে কি আছিল ঠিক আছে এতিয়া প্লাস কেনেকৈ বহালো মাইনাস যোনটো আমাৰ 10 টকা আছিল 10 টকাটো মই কেনেকৈ লিখিব পাৰো মাইনাস সৰি প্লাস 10 বুলি লিখিব পাৰো আৰু 100 रुपीस আছিল প্লাস 10 ঠিক আছে এইটো মোৰ আহিছে মোৰ হাতত ঠিক আছে কোনোবাই দিছে বা দিয়া নাই এই কথা কোৱা নাই কিন্তু মোৰ হাতত আহিছে এইটো প্লাস হ'ব আৰু যোনটো বাকি দিব লগা হল -10 বুলি লিখিলো ঠিক আছে -50 ইয়াতে হ'ব আৰু ইয়াতে -20 হ'ব ঠিক আছে এইটো -20 -50 আৰু এইটো -10 হ'ব ঠিক আছে তো এইটো হৈছিল প্লাস আৰু মাইনাস কোড প্লাস থাকে আৰু কোড মাইনাস থাকে এইটো গম পালো যদি আৰু এটা উদাহৰণ লওঁ এনেকুৱা ধৰা মোৰ হাতত এটা পকেটত ধৰি লৈছো দুটা পকেট আছে মোৰ ঠিক আছে দুটা পকেট আছে I have two pocket okay এটা পকেটত মোৰ 30 টকা আছে +30 আৰু আনটো এটা পকেটত আৰু 30 টকা আছে +30 ঠিক আছে এটা 30 কিমান হল 60 ধৰা মোৰ লগৰ এটাক দিব লগা আছে সাপোজ 10 रुपीस এটা দিব লগা আছে তেনেহলে দিব লগাটো কি হ'ব মাইনাস হ'ব ঠিক আছে মনত ৰাখিবা দিব লগাটো -10 হ'ব তো আৰু এটা সাপোজ মোবাইল বিল দিব লগা আছে ঠিক আছে মোবাইল বিল আছে তো বিলটো কিমান আছে 50 रुपीस সাপোজ তেনেহলে -50 হ'ব ঠিক আছে এতিয়া চাও এই যে -10 আৰু -50 যদি এই দুটা মই প্লাস কৰো ঠিক আছে তেনেহলে কি হ'ব -60 হ'ব কি হ'ব -60 হ'ব কিয় -60 হ'ব কিয় -60 হ'ব এইটো বাকি হয় ঠিক আছে তো এই দুটাকে মই দিব লাগিল 60 रुपीस দিব লাগিল তেনেহলে মোৰ হাতত কিমান থাকিব 0 रुपीस ব্যালেন্স থাকিব কিমান থাকিব 0 रुपीस কেনেকে মোৰ হাতত 60 টকা আছিল ঠিক আছে এটা পকেটত 30 টকা আনটো এটা পকেটত 30 টকা সো টোটাল আই হাভ কিমান আছিল 60 रुपीस আৰু মই কি কৰিলো ফ্ৰেণ্ডক মই দিলো 10 रुपीस আৰু 50 रुपीस কি দি কৰিলো মোবাইল ৰিচাৰ্জ কৰিলো বা বিল দিলো তেনেহলে কিমান হল টোটাল 50 रुपीस আৰু 10 रुपीस টোটাল 60 रुपीस টোটাল 60 रुपीस মোৰ হাতত আছিল আৰু 60 रुपीस গুছি গল সো কিমান থাকিল 0 रुपीस এতিয়া সোৱা কথাটো কি হল ইয়াতে -10 আছিল ইয়াতে -50 আছিল কিন্তু মাইনাস আৰু মাইনাস এই দুটা কেনেকৈ আমি -60 পালো এইটো বিষয়ে এতিয়া আমি ডিসকাস কৰিম চাও পেজটো চেঞ্জ কৰি লওঁ তো এতিয়া চাও জাস্ট প্লাস কৰি চাও হা সাপোজ আমাক যোগ কৰিব কৈছে যোগ কৰা সাপোজ যোগ কৰিব কৈছে -6 আৰু -10 যোগ কৰা এক নম্বৰ দুই নম্বৰ দিয়া আছে সাপোজ 365 আৰু -250 যোগ কৰিব দিছে ঠিক আছে এই দুটা আমাক যোগ কৰিব দিছে এতিয়া চাও এটো -6 আৰু এটো -10 তো যোগ কৰিব লাগে কি কৰিব লাগে যোগ কৰিব লাগে তো যোগ কৰাৰ দুটা নিয়ম আছে হল প্ৰথম আছে কি হল পথালি কৈ যোগ কৰা আৰু এটা আছে কি থিয় কৈ যোগ কৰা ঠিক আছে এটা আছে পথালি কৈ যোগ কৰা আৰু এটা থিয় কৈ যোগ কৰা এতিয়া যোগ কৰাৰ আগতে আমি আকৌ কথাটো মনত ৰাখিব লাগিব কোনটো বাকি হয় আৰু কোনটো মোৰ হাতত থাকে
তো কোনটো মোৰ হাতত থাকে ঠিক আছে তো এতিয়া চাও কেনেকৈ যোগ কৰিম -6 প্ৰথম আমি পথালিকে যোগ কৰিছো ওকে পথালিকে যোগ কৰিছো চাও -6 লিখিলো প্লাস লিখিলো আৰু -10 লিখিলো ঠিক আছে এতিয়া যোগ কৰিব কৈছে যেনিবা আমাক 10 যোগ 10 কৰিব ক'লে 20 লিখো ঠিক আছে 10 আৰু 10 যোগ কৰা মানে 10 যোগ 10 কিমান হয় 20 হয় একেদৰে আমি -6 আৰু -10 টো যোগ কৰিব কৈছে আমাৰ কিমান হ'ব এতিয়া চাও এইটো -6 আৰু এইটো -10 দুটাতে আমাৰ কি আছে মাইনাস সাইন আছে তো যদি দুটাত মাইনাস চিন থাকে ঠিক আছে যদি দুটাত বাৰে বাৰে কৈছো সোয়া যদি দুটাতে কি থাকে মাইনাস চিন থাকে তে ঠিক আছে তেনেহলে চিনটো মাইনাস বহিব অ্যাকর্ডিং টু থিওরি তাৰ পিছত সংখ্যা দুটা কি হ'ব সংখ্যা দুটা যোগ হ'ব 6 10 কিমান হল 16 হ'ব ঠিক আছে মাইনাসটো আহিব তো কেনেকৈ আহিব চাও যে আমি যদি উদাহৰণ এটা লও চাও একে আগৰ উদাহৰণটো লৈছো তো ধৰা এটা দোকানত কিমান আছিল 6 টকা বাকি আছিল আৰু এটা আনটো দোকানত কিমান আছিল বাকি 10 টকা আছিল ঠিক আছে তেনেহলে মুঠ বাকি কিমান হল বুলি কলে 16 টকা বাকি হল কেনেকৈ 16 টকা বাকি হল গম পালা নহয় মাইনাস মানে কি বুলি কৈছিলো মই বাকি বুলি কৈছো তো এটা দোকানত 6 টকা বাকি আছিল আনটো দোকানত কেই টকা বাকি আছিল 10 টকা তেনেহলে মুঠ কিমান বাকি 16 টকা কি বাকি সো বাকি মানে কি কৰিছিলো মাইনাস ইউজ কৰিছিলো এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা যদি ইয়াতো প্ৰথমবাৰ বুজাৰ অসুবিধা হয় তেনেহলে তোমালোকে কি কৰিবা ভিডিওটো আকৌ পুনৰবাৰ ৰি কৰি চাবা ঠিক আছে এবাৰ চাবা দুবাৰ চাবা যদি তাতো অসুবিধা হয় তেনেহলে মোক কমেন্ট কৰিবা ঠিক আছে মই ইয়াতকে আৰু সহজ উপায় বিচাৰি উলিয়াম তোমালোকৰ নিশ্চয় তোমালোকৰ কাৰণে ওকে এতিয়া চাও নেক্সটটো যদি আমাক 365 ত একো নাই চাও 365 ত প্লাস নাই মাইনাস নাই একো নাই মানে মোৰ হাতত আছে আৰু -25 মানে বাকি মোৰ কাৰোবাক দিব লগা 250 रुपीस আছে ঠিক আছে তো অ্যাকর্ডিং টু থিওরি কি কৰিলো আমি চাও 365 -250 চাও মাইনাস অ্যাকর্ডিং টু থিওরি কি হয় মাইনাস আৰু মাইনাস একেলগে নাথাকে সো ব্ৰেকেট দিব লাগিল এতিয়া চাও সৰি যোগ কৰিব কৈছে আমাক যোগ ঠিক আছে যোগ কৰিব দিছে তো যোগ কৰিব কৈছে এতিয়া চাও যোগ আৰু বিয়োগ একে বেলেগ একো ডিফাৰেন্স নাই এতিয়া চাও 365 এতিয়া প্লাস আৰু মাইনাস নিশ্চয় মাইনাস হ'ব কিয় মাইনাস হ'ব চাও তো মোৰ হাতত 365 আছিল 250 টকা মোৰ বাকি আছিল তেনেহলে নিশ্চয় কি হ'ব বিয়োগ হ'ব মই যদি সাপোজ এটা দোকানৰ পৰা 250 रुपीसৰ বস্তু ক্ৰয় কৰো আৰু মোৰ হাতত 165 ৰ নোট থাকে তেনেহলে যদি মই 365 ৰ নোটটো দোকানীজনক দিও তেনেহলে নিশ্চয় কি কৰিব মাইনাস কৰি আমাক 250 মাইনাস কৰি বা ৰাখি লৈ বাকিখিনি ঘূৰাই দিব একে এটো 365 ৰ পৰা 250 মাইনাস কৰিলো কিমান হ'ব 511 ওকে 115 रुपीस মোক কি কৰিব ৰিটাৰ্ন কৰিব ওকে 115 रुपीस কি কৰিব ঘূৰাই দিব বা ৰিটাৰ্ন কৰিব একে হ'ব মোৰ হাতত থাকি যোৱা পইচা হল থাকি গল বুজি পালা নিশ্চয় ঠিক আছে তো এনেকৈ আমি অংকবিলাক কৰিব লাগে এইটো আছিল যোগৰ ক্ষেত্ৰত নিশ্চয় তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছো এতিয়া চাও যদি আমাক বিয়োগ কৰিব কয় ঠিক আছে অ্যাকর্ডিং টু থিওরি এতিয়া বিয়োগ কৰিব কয় আগৰ উদাহৰণটো লো আমি এক নম্বৰ উদাহৰণটো কি লৈছিলো চাও যদি আমাক বিয়োগ কৰিব কয় ঠিক আছে -6 আৰু -6 ক -10 ক বিয়োগ কৰিব কৈছে বিয়োগ ঠিক আছে বিয়োগ কৰিব কৈছে তো কি কৰিম এতিয়া তো বিয়োগ কৰা -6 তোমালোকৰ ইয়াতে মাজতে কথা এটা কওঁ যদি তোমালোকে পথালি পদ্ধতিত কৰা পথালি পদ্ধতি তোমালোকৰ সহজ পদ্ধতি বুলি মই ভাবিছো বা মোৰ মতে কি পথালি পদ্ধতি সহজ ঠিক আছে তো আৰু ঠাইত আমি কি কৰিলো মাইনাস আৰু ইফালে আছে -10 ঠিক আছে মাইনাস আৰু প্লাস এই চিন বিলাক দিবলৈ নাপাহৰিবা ঠিক আছে এতিয়া মাইনাস একেলগে নাথাকে সো আমি মাইনাসটো ব্ৰেকেট দিলো এতিয়া চাও -6 মাইনাস প্লাস 10 দিলো তো ইয়াতে এটা ফৰ্মুলা আহিল -10 কেনেকৈ -10 হয় এতিয়া মই কৈ আছো জাস্ট এটো মনত ৰাখি লোৱা এতিয়া -10 হল এতিয়া চাও প্লাস যদি অহাৰ লগে লগে ইয়াতে আগতে মাইনাস আছে ঠিক আছে প্লাস আগৰটো চাবা ঠিক আছে ফ্ৰন্টটো এটো ফ্ৰন্ট বুলি কও তো এটো পিছৰটো ব্যাক বুলি কও
ঠিক আছে তো ফ্ৰণ্টত তোমাৰ আগৰটো নাক যদি থাকে এইটোই তোমাৰ নাক যদি পিছত লাগি থাকে তেনেহলে আমি এটো আমাৰ নাক বুলি ধৰি নলো ঠিক আছে তেনেহলে ফ্ৰণ্টৰটোই আমি ধৰি লব লাগিল ফ্ৰণ্টত প্লাস আছে তেনেহলে 10 ৰ লগত কি আছে প্লাস আছে 6 ৰ আগত কি আছে মাইনাস আছে তেনেহলে আগত কি আছে মাইনাস আছে ওকে তেনেহলে 10 ৰ টু প্লাস হয় 6 ৰ মাইনাস হয় ঠিক আছে এতিয়া মোৰ হাতত 10 টকা আছে বাকি কাৰোবাক দিব লগা 6 টকা আছে তেনেহলে মোৰ হাতত কিমান থাকিব নিশ্চয় কিমান থাকিব 4 টকা থাকিব ঠিক আছে যদি অ্যাকর্ডিং টু থিওরি এটো মই কও যদি প্লাস আৰু মাইনাস থাকে ঠিক আছে প্লাস আৰু মাইনাস থাকে তেনেহলে সদায় মন ৰাখিবা মাইনাস কৰিব থাকিল এটা যদি সাইন প্লাস থাকে আৰু এটা যদি সাইন মাইনাস থাকে তেনেহলে সদায় কি কৰিব লাগিল আমি মাইনাস কৰিব লাগিল ঠিক আছে মাইনাস কৰিব লাগিল তেনেহলে মাইনাস কৰিলো 10 মাইনাস অর 10 মাইনাস কি কৰিলো 10 মাইনাস কৰিলো আমি 6 তেনেহলে 4 থাকিল এতিয়া চাও 10 minus 4 কিন্তু ইয়াতে প্লাস বহিল নে মাইনাস বহিল যদি তোমালোকে বুজি পনাই চাও কিয় প্লাস বহিল কিয় মাইনাস বহিল চাই এতিয়া চাও কোনটো ডাঙৰ 10 ডাঙৰ নে 6 ডাঙৰ ঠিক আছে মোৰ হাতত 10 টকা আছে মই দোকানৰ পৰা 6 টকা বস্তু ললো তেনেহলে মোক 10 টকা 4 টকা মোক দোকানী কি কৰিব ৰিটাৰ্ণ দিব বা ঘূৰাই দিব ঠিক আছে এই কাৰণে যোনটো মোৰ হাতত থাকিব সো এটো কি হ'ব প্লাস হ'ব ৰিটাৰ্ণ দিয়া মানে মোৰ হাতত থাকি যায় ঠিক আছে তেনেহলে আমি এনেকৈ চাব পাৰো ইয়াতে 10 টো ডাঙৰ ঠিক আছে 10 ৰ পৰা 4 থাকিল 4 কৰ পৰা থাকিল বুলি গলে 10 ৰ পৰা থাকিল 6 ৰ পৰা না থাকিল ঠিক আছে তো 10 ৰ পৰা থাকিল 10 কি হয় প্লাস হয় তেনেহলে 4 কি হ'ব প্লাস এ হ'ব ঠিক আছে তেনেহলে নিশ্চয় তোমালোকে বুজি পাইছা বুলি আশা ৰাখিছো এতিয়া মই কৰো নেক্সট কোৱেশ্চন তো লৈ চাও নেক্সট কোৱেশ্চন তো আছিল এনেকুৱা ধৰণৰ 365 minus 250 ঠিক আছে তো অ্যাকর্ডিং টু থিওরি কৈ আছো দে 365 minus plus হল 250 এতিয়া চাও দুটাই প্লাস এতিয়া চাও দুটাই প্লাস এটো মাইনাস পূৰণ কৰিলে প্লাস হয় ব্র্যাকেট মানে পূৰণ মনত ৰাখিবা ব্র্যাকেট মানে কি হয় পূৰণ তো মাইনাস পূৰণ কৰাৰ পিছত প্লাস হয় মই ফৰ্মুলাটো লিখি দি আছো 5 হল 6 পাছে 1 আতে গলে 1 3 3 6 615 এইটো আছিল মাইনাস আগৰটো আছিল প্লাস ঠিক আছে এতিয়া আমি মুখ কৰো ফৰ্মুলাটো লৈ চাও তো ফৰ্মুলাটো তোমালোকে মনত ৰাখি লবা বা লিখি লবা ঠিক আছে বাৰে বাৰে তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা ফৰ্মুলাটো এনেকুৱা ধৰণৰ যদি মাইনাস আৰু মাইনাসক পূৰণৰ ক্ষেত্ৰত ঠিক আছে পূৰণৰ লিখি লবা পূৰণৰ ক্ষেত্ৰত যদি মাইনাস আৰু মাইনাসক আমি পূৰণ কৰো ঠিক আছে মাইনাস আৰু মাইনাসক পূৰণ কৰো তেনেহলে মাইনাসে প্লাস হয় ওকে যদি মাইনাস আৰু মাইনাস পূৰণ কৰো যদি আমি মাইনাস আৰু প্লাস পূৰণ কৰো ঠিক আছে মাইনাস আৰু প্লাস পূৰণ কৰো তেনেহলে মাইনাস হ'ব ঠিক আছে মাইনাস প্লাসে মাইনাস আকৌ কৈছো আৰু এটা চাও প্লাস আৰু প্লাস হয় প্লাস আৰু প্লাসক যদি সৰি প্লাস আৰু প্লাসক আমি যদি পূৰণ কৰো তেনেহলে কি হ'ব প্লাস হ'ব মনত ৰাখিবা তো প্লাসে থাকিব যদি প্লাস থাকে তিনটাতে প্লাস হ'ব যদি এটা কি হয় দুটা মাইনাস থাকে এটা প্লাস থাকিব দুটা মাইনাস থাকিলে এটা প্লাস থাকে এটো মনত ৰাখিবা যদি দুটা ঠিক আছে মাইনাস থাকে প্লাস হ'ব মাইনাস প্লাস যদি প্লাস তিনটাতে প্লাস থাকিব মনত ৰাখিবা কোনো এটা সংখ্যাত যদি প্লাস থাকে সদায় প্লাসে হৈ থাকিব মাইনাস পূৰণ কৰিলে প্লাস হ'ব প্লাস মাইনাস বা মাইনাস প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব এই তিনটা তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া আমি চাও এই তিনটা ব্যৱহাৰ কৰিম এতিয়া আমি প্ৰথম যুগটোৰ বিষয়ে গম পালো বিয়োগটোৰ বিষয়েও আমি চালো এতিয়া পূৰণৰ ক্ষেত্ৰত চাও আৰু হৰণৰ ক্ষেত্ৰতো আমি চাও ঠিক আছে এতিয়া চাও পেজটো চেঞ্জ কৰিলো চাও তো পূৰণৰ ক্ষেত্ৰত মাইনাস কোড কেতিয়া বহে আৰু প্লাস কেতিয়া বহে সাপোজ দুটা সংখ্যা আমাক পূৰণ কৰিব দিছে উদাহৰণ 1 লৈছো -6 পূৰণ কৰিব দিছে -7 ঠিক আছে এতিয়া চাও সাইন বিলাক একেলগে থাকিলে ব্ৰেকেট দিবা ঠিক আছে এতিয়া চাও সংখ্যাৰ লগত পূৰণ হ'ব চিনৰ লগত পূৰণ হ'ব মনত ৰাখিবা সংখ্যাৰ লগত মই ইয়াতে লিখি দিছো সংখ্যাৰ লগত আৰু
চিনে চিনে বুলি লিখিলো চিনৰ লগত পূৰণ হয় ঠিক আছে পূৰণ হ'ব এতিয়া চাও -6 আৰু -7 মাইনাস আমি ফৰ্মুলাটো মাইনাস হলে কি হয় প্লাস হয় ঠিক আছে আৰু মাইনাস প্লাস পূৰণ কৰিলে কি হয় মাইনাস হয় আৰু প্লাস পূৰণ কৰিলে কি হয় প্লাস হয় যদি প্লাস থাকে তিনটাতে প্লাস হ'ব দুটা মাইনাস থাকিলে এটা প্লাস হ'ব দুটা মাইনাস থাকিলে এটা প্লাস হ'ব মনত ৰাখিবা তো মাইনাস এ প্লাস হল 7 42 এতিয়া ইয়াতে মাইনাস নবহিল ঠিক আছে প্লাস বহিব প্লাসটো আমি দিলেও হয় নিদিলেও হয় ঠিক আছে জেনাৰেলি আমি কি প্লাস দিব নালাগে ওকে এতিয়া চাও পূৰণৰ ক্ষেত্ৰত এটো আছিল দুটা যদি আমাক তিনটা দিয়ে ঠিক আছে সাপোজ উদাহৰণ আমি 3 লৈছো -2 into -2 চাও এতিয়া আমাৰ তিনটা আছে তিনটা থাকিলে কি হ'ব প্ৰথম আমি দুটা কৰিম ঠিক আছে প্ৰথম দুটা কৰিম যদি আমি এক্সপার্ট হৈ যাও পিছত তেনে হলে আমি তিনটা একেলগে কৰিব পাৰো ন ডাউট ঠিক আছে মাজতে আকৌ কৈছো তোমালোকক ইয়াতে কোনো ক্লাছৰ মই বিষয় ক্লাছ মেনশন কৰা নাই সকলোৱে চাব পাৰিবা যাৰ যাৰ অসুবিধা থাকে ম্যাক্সিমাম ষ্টুডেন্টৰ কি হয় প্লাস মাইনাসৰ বিষয়ে খুবেই খেলিমেলি হয় ঠিক আছে তো চাই লবা ভালকে ভিডিওটো আৰু ডাউটটো ক্লিয়াৰ কৰি লবা তো প্ৰথম দুটা আমি কৰিলো মাইনাস কি হল প্লাস হল মই প্লাস বুলি লিখি দিছো যাতে তোমালোকৰ বুজাত সুবিধা হয় আৰু পূৰণ -2 এতিয়া চাও প্লাসে মাইনাসে মাইনাস কি হল মাইনাস সরি 2 দুগুণ 4 আছিল 4 দুগুণ 8 হল ঠিক আছে তো আমি কি গম পালো যদি অযুগ্ম সংখ্যক চিন থাকে মাইনাস ঠিক আছে অযুগ্ম সংখ্যক যদি মাইনাস চিন থাকে তেনে হলে আমাৰ ফলটো কি হ'ব বিয়োগ হ'ব যুগ্ম সংখ্যক থাকিলে যোগ হ'ব আৰু অযুগ্ম সংখ্যক থাকিলে অযুগ্ম সংখ্যক যদি থাকে তেনে হলে কি হ'ব মাইনাস হ'ব মই ইয়াতে লিখি দিছো যদি আমাক সংখ্যাটো না চাও আমি চিনটো চাও ঠিক আছে যদি আমি অযুগ্ম সংখ্যক বিয়োগ চিন পূৰণ কৰো তেনেহলে আমাৰ ৰিজাল্ট হ'ব অযুগ্ম ঠিক আছে অযুগ্ম হলে কি হ'ব বিয়োগ হ'ব বা বিয়োগাত্মক হ'ব ঠিক আছে তেনেহলে যুগ্ম হলে যোগ হ'ব ঠিক আছে যদি যোগাত্মক সংখ্যক পূৰণ কৰো যোগা শর্ট ফর্ম লিখি দিছো যোগাত্মক সংখ্যক বিয়োগ চিন পূৰণ কৰো তেতিয়া কি হ'ব যোগ হ'ব বা যোগাত্মক হ'ব যোগাত্মক কি হ'ব আমাৰ ফলটো যোগাত্মক হ'ব ঠিক আছে ফলটো আমাৰ কি হ'ব যোগাত্মক হ'ব তেনেহলে পূৰণৰ ক্ষেত্ৰত গম পালো যদি দুটা আমি মাইনাস পূৰণ কৰিব লগিয়া হয় তেনেহলে মাইনাসটো প্লাস হৈ যাব যদি প্লাস মাইনাস পূৰণ কৰিব লগিয়া হয় তেনেহলে আমি কি পাম মাইনাস পাম ঠিক আছে মাইনাস পূৰণ কৰিলো প্লাস পালো আৰু যদি প্লাস মাইনাস পূৰণ কৰিব লগিয়া হয় মাইনাস হ'ব আৰু অযুগ্ম সংখ্যক যদি আমি মাইনাস চিনটো পূৰণ কৰিব লগিয়া হয় তো ৰিজাল্টটো আমাৰ কি হ'ব ৰিজাল্টটো কি হ'ব ৰিজাল্টটো আমাৰ মাইনাস হ'ব বা বিয়োগাত্মক হ'ব আৰু যোগাত্মক সংখ্যক যদি বিয়োগ
অকল চিনৰ কথা কৈ আছে ঠিক আছে সংখ্যাৰ কথা কোৱা নাই যদি অযুগ্ম সংখ্যক আমি মাইনাস পূৰণ কৰিবলগীয়া হয় ঠিক আছে বিয়োগ চিনটো পূৰণ কৰিবলগীয়া হয় তেতিয়া আমাৰ কি হ'ব বিয়োগাত্মক হ'ব আৰু যোগাত্মক সংখ্যক পূৰণ কৰিবলগীয়া হলে ঠিক আছে যোগাত্মক হ'ব এতিয়া চাও আমি পূৰণৰ ক্ষেত্ৰত ঠিক আছে তো পূৰণৰ ক্ষেত্ৰত চাও মই পেজটো হলাই লৈছো চাও হৰণৰ ক্ষেত্ৰত ঠিক আছে হৰণৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই হৰণৰ ক্ষেত্ৰত কি হ'ব বিশেষ অসুবিধা নাই ধৰা আমাৰ -6 ক যদি আমি হৰণ কৰিবলগীয়া হয় 2 ৰে ঠিক আছে তো ইয়াতে চাও চিনটো মাইনাস আছে ইয়াতে কি আছে প্লাস আছে তেনেহলে চিনটো আমাৰ কি হ'ব মাইনাসে হ'ব ঠিক আছে মাইনাস হ'ব 6 ক 2 ৰে হৰণ কৰিলে 3 পৰা যায় ঠিক আছে 6 পালো 0 তেনেহলে -3 হ'ব উত্তৰ কি হ'ব 3 হ'ব তো চাও আকৌ চাও যদি মাইনাসক 2 ৰে হৰণ কৰিবলগীয়া হয় ঠিক আছে এটা মাইনাস আৰু এটা প্লাস থাকিলে চিনটো কি হ'ব মাইনাস আগতেও কৈছো দুটা মাইনাস চিন আৰু এটা প্লাস চিন থাকিব লাগিব ঠিক আছে যদি আৰু এটা আমি এক্সাম্পল চাও যদি -6 ক আমি হৰণ কৰিবলগীয়া হয় -2 দি ঠিক আছে -6 ক যদি আমি 2 দি হৰণ কৰিবলগীয়া হয় তেনে মাইনাস মাইনাস যদি দুটা পোৱাৰ লগে লগে আমি এটা প্লাস লিখিব লাগে তেনেহলে হৰণ কৰিলে আমি কি পাও 3 পাও ওকে তেনেহলে আমি ধৰি লৈছো তোমালোকৰ ডাউট ক্লিয়াৰ হৈছে যদি ইয়াতো ডাউট ক্লিয়াৰ হোৱা নাই তেনেহলে মোক কন্টাক্ট কৰিবা ঠিক আছে আকৌ কমেন্ট কৰিবা মই ভাবিছো ইয়াতে তোমালোকক মই গোটেই মাইনাসৰ প্ৰয়োজনীয় বস্তুখিনি দিছো বুলি ঠিক আছে আৰু এটা মই এনেকৈ লিখি দিও ইয়াকে -6 বাই -2 বুলি লিখিব পাৰো ঠিক আছে হৰণ মানে এনেকৈ লিখিব পাৰো মাইনাস মাইনাস কেনসেল কৰিলো আৰু কি কৰিলো 6 আৰু 2 কেনসেল কৰিলে 3 পালো তেনেহলে এনসার আমাৰ কি হল 3 হল ঠিক আছে এনেকৈ কৰিব পাৰো আৰু ইয়াকো অৰ আমি এনেকৈ কৰিব পাৰো -6 বাই 2 2 3 মই কৈছো সংখ্যাৰ লগত মাইনাস চিনটো ইয়াতে থাকি গল মাইনাস থাকিল 3 থাকিব ঠিক আছে তো এনেকৈ আমি কৰিব লাগিল মাইনাসে মাইনাসৰ লগত কাটা যাব আৰু সংখ্যাৰ লগত আগতেও কৈছো মাইনাসে মাইনাসৰ লগত পূৰণ কৰিব আৰু সংখ্যাৰ লগত ঠিক আছে আৰু এটা তোমালোকৰ থিয় পদ্ধতিটো মই নিশিকালো থিয় পদ্ধতিত কেনেকৈ কৰে মই ইয়াতে শিকাই দিছো ধৰা আগৰ উদাহৰণটো লৈছো -6 আৰু আমি 10 ক যদি থিয়কে মাইনাস কৰিব লগা হয় তেনেহলে কি হ'ব ঠিক আছে কি কৰিব লগা হয় মাইনাস কৰিব লগা হয় কি কৰিব লগা হয় মাইনাস কৰিব লগা হয় চাও এই ক্ষেত্ৰত তো মাইনাস কৰাৰ লগে লগে 10 ৰ লগত কি আছে চাও 10 ৰ লগত মাইনাস প্লাসে প্লাসে মাইনাসে মাইনাস হয় কি আছে প্লাসে মাইনাসে মাইনাস হল তো এই চাও এটা চিন এইটো মাইনাস তোমালোক আগতেও কৈছো যদি কি হয় চিনটো ঠিক আছে যদি আমি একে একে চিন পাও তেনেহলে কি কৰিব লাগিল যোগ কৰিব লাগিল 6 দ কিমান হল 16 আৰু ইফালে চিনটো মাইনাস হ'ব যেটো এইটো মাইনাস ইয়াতে মাইনাস বহিব ঠিক আছে তো আকৌ কৈছো বেলেগ এটা উদাহৰণ লৈ যদি আমাক -6 আৰু মাইনাস ধৰা 6 to 8 কৰি লৈছো আৰু 7 আমাক মাইনাস কৰিব দিছে ঠিক আছে বিয়োগ কৰিব দিছে তেনেহলে কি হয় চাও তো বিয়োগ কৰিব দিছে ঠিক আছে তো -8 লিখিলো 7 আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে ঠিক আছে এতিয়া চাও ইয়া 7 ৰ লগত প্লাস আছে প্লাসে মাইনাসে আমি কি কৰিলো মাইনাস কৰিলো চাও এইটো মাইনাস তেনেহলে চিনটো মাইনাস হ'ব 8 7 কি হল 8 7 15 হল তোমালোকে ইয়াত বিয়োগ কৰিব দিছে বুলি ডাইৰেক্ট সংখ্যাটো বিয়োগ নকৰিবা ঠিক আছে তো বিয়োগ আকৌ কলো সংখ্যাটো বিয়োগ কৰা বুলি কলে বিয়োগ নকৰিবা চাই লবা যে চিন বিলাক কি আছে একে একে যদি চিন থাকে তেনেহলে একে ডিপাৰ্টমেন্টত পৰিব এইটো বাকি ঠিক আছে তো বাকি কি হ'ব যোগ হ'ব ওকে যদি যোগ কৰিব লগা হয় তোমালোকৰ মনত আকৌ ডাউট হ'ব পাৰে যে যোগ কৰিব লগা হলে কি হয় -6 আৰু 10 টোক যদি আমাক যোগ কৰিব দিয়ে ঠিক আছে এতিয়া চাও যোগ কৰিব দিছে কি কৰিব দিছে যোগ এটা বিয়োগ এটা যোগ তোমালোকক কৈছো যদি দুটা চিন বেলেগ থাকে তেনেহলে আমাৰ বিয়োগ হ'ব কি হ'ব
অংকটো বিয়োগ হ'ব যদি দুটা চিন বেলেগ বেলেগ থাকে তেনেহলে বিয়োগ হ'ব এতিয়া চাও 10 ৰ পৰা 6 গলে কিমান হ'ব 4 হ'ব কোনটো ডাঙৰ 10 ডাঙৰ সো 10 ৰ পৰা 4 থাকিল 10 টো কি হয় যোগ হয় এই কাৰণে ইয়াতে কি হ'ব যোগ হ'ব আকৌ কৈছো যদি দুটা চিন বেলেগ বেলেগ হয় একে একে হলে আমি গম পালো যোগ কৰিব লাগে বেলেগ বেলেগ হলে কি হ'ব বিয়োগ কৰিব লাগে আৰু যোনটো ডাঙৰ তাৰতে বহাম ঠিক আছে তো একেদৰে -8 আৰু -7 plus 7 ক যোগ কৰিব দিলে একে হ'ব মাইনাস হ'ব এতে চাও 8 ৰ পৰা 7 গলে 1 হ'ব বেলেগ বেলেগ চিন যেহেতু 1 হ'ব এতিয়া চাও 1 টো কৰ পৰা থাকিল 1 টো 8 ৰ পৰা থাকিল তেনেহলে মাইনাস হ'ব যেহেতু মোৰ বাকি বেছি আছে মোৰ হাতত 7 টকা আছিল তেনেহলে বাকি ঘূৰাই দিয়াৰ পিছতো মোৰ 1 টকা বাকি থাকিব কি থাকিব 1 টকা বাকি থাকিব সো মাইনাস চিনটো থাকিব ঠিক আছে যদি দুটাই মাইনাস মাইনাস হয় আৰু মাইনাস কৰিব লগা হয় ঠিক আছে আমি পাইছিলো -6 আৰু -10 টো বিয়োগ কৰা ঠিক আছে এইটোৱে বিয়োগ কৰা এইটোৱে লাষ্ট আজিৰ প্ৰশ্ন ঠিক আছে এই প্ৰশ্নটো কৈ আমি শেষ কৰিম চাও -6 আৰু -3 কে যদি বিয়োগ কৰিব লগা হয় -6 আৰু -10 টো আমাক কি কৰিব লগা হয় মাইনাস কৰিব লগা হয় ঠিক আছে এতিয়া চাও মাইনাস যদি মাইনাস পূৰণ কৰো এতিয়া ব্ৰেকেট মানে পূৰণ মাইনাসে মাইনাসে প্লাস হৈ গল কি হৈ গল মাইনাসে মাইনাসে প্লাস হৈ গল ঠিক আছে এতিয়া প্লাস আছিল এটো মাইনাস এটো গুছি গল প্লাস মাইনাস এতিয়া আকৌ সোৱা যদি বেলেগ বেলেগ চিন থাকে তেনেহলে বিয়োগ কৰিব লাগিল 10 ৰ পৰা 6 বিয়োগ কৰিলো ঠিক আছে 10 ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব আৰু 4 টো কি হ'ব প্লাস হ'ব যেহেতু 10 টো প্লাস হৈ গৈছে পথালিকে যদি আমি কৰিলো এনেকা পালো যদি আমি ঠিয়কে কৰিলো পথালিকে যদি কৰো তেনেহলে এনেকা হ'ব চাও -6 -7 +10 = 4 থাকিল 10 is greater so positive okay তো আজিৰ ভিডিওটো আমি ইমানতে শেষ কৰিলো নিশ্চয় তোমালোকক বুজি পাইছা বুলি আশা ৰাখিছো আৰু কিবা বুজাত অসুবিধা থাকে তেনেহলে ভিডিওটো তোমালোকে পুনৰবাৰ ভিডিওটো চাবা ঠিক আছে আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত তোমালোকে শেয়াৰ কৰিবা যাতে তোমালোকৰ ফ্ৰেণ্ডৰ সম্ভৱ এই বিয়োগ আৰু যুগৰ অসুবিধা থাকে তেনেহলে এই ভিডিওটো চাই নিশ্চয় লাভান্বিত হ'ব বুলি মই আশা ৰাখিছো আৰু তোমালোকে মোক সাপোর্ট কৰিব বুলি আশা ৰাখিছো ঠিক আছে তেনেহলে আমি লগ পাম নেক্সট ভিডিওটোত আজিৰ কাৰণে হ'ব থ্যাংক ইউ বাই বাই